নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো 70 প্লাস ডেইলি ইউজ সেন্টেন্সেস আজিৰ এই ভিডিঅ'টোৰ মূল সেন্টেন্স হল মাত্ৰ 9টা এই 9টা সেন্টেন্সৰ পৰা আমি 70 প্লাস সেন্টেন্সৰ লৈকে এক্সটেন্ড কৰিবলৈ যত্ন কৰিছো আমি একেটা বাক্যকে কেনেদৰে বিভিন্ন প্ৰকাৰে ফৰ্ম কৰিব পাৰো বা বিভিন্ন প্ৰকাৰে ক'ব পাৰো তাৰ বিষয়ে জানিবলৈ যত্ন কৰিছো আৰু বহুতো বিগিনাৰছে মোক কয় যে আমি বাক্য ফৰ্ম কৰাত অসুবিধা পাওঁ যদি আপোনালোকে এনে ধৰণে ৰেগুলাৰ এসপ্তাহ 10 দিন প্ৰেক্টিস কৰে যি দৰে মই এই ভিডিঅ'টোত কৈছো ডেফিনেটলি আপুনিও যিকোনো বাক্য যিকোনো টেন্সত যিকোনো সময়ত ফৰ্ম কৰিব পাৰিব যদি আপোনালোকে এনে ধৰণে ৰেগুলাৰ প্ৰেক্টিস কৰে আপোনাৰ কাৰণে যিকোনো টেন্সৰ বাক্য ফৰ্ম কৰাটো বা কোৱাটো অতি সহজ হৈ পৰিব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেখলৈকে চাওক মই জেনেদৰে কৈছো তেনেদৰে আপোনালোকে ঘৰত ৰেগুলাৰ এসপ্তাহ 10 দিন প্ৰেক্টিস কৰক ডেফিনেটলি এই প্ৰচেছটোৱে আপোনালোককো বহুত সহায় কৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ হেখলৈকে চাব ভিডিঅ'টো সকলোৰে বাবে উপযোগী হ'ব আপোনালোকে ভিডিঅ'টো সকলো ছাত্ৰ ছাত্ৰী সকলৰ মাজত শেয়াৰ কৰি যাবলৈ সমুলি নেপাহৰিব সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টোত আমি এটা বাক্যক বিভিন্ন টেন্সত ক'বলৈ যত্ন কৰিম আমি নিগেটিভত কেনেদৰে কম বা ইন্ট্ৰোগেটিভত কেনেদৰে কম তাক প্ৰেক্টিস কৰিবলৈ যত্ন কৰিম আৰু আপোনালোকেও যদি এনে ধৰণে প্ৰেক্টিস কৰে আপোনালোকৰ বাবেও সকলো টেন্সৰ বাক্য ইজি হৈ পৰিব সো ফাৰ্স্ট সেন্টেন্স হক ফাৰ্স্ট সেন্টেন্স কি কৈছে সি লাইকস ইউ মানে হল তাই তোমাক পছন্দ কৰে মই যদি ক'ব লগা হয় যে তাই তোমাক পছন্দ নকৰে তেতিয়া মই কি কম she doesn't like you মই যদি প্ৰশ্ন কৰিব লগা হয় তাই তোমাক পছন্দ কৰে নে তেতিয়া মই ক'ব লাগিব does she like you তাই তোমাক পছন্দ কৰে নে যদি মই এই বাক্যটো পাষ্টত ক'ব লগা হয় যে তাই তোমাক পছন্দ কৰিছিল বুলি কওঁতে আমি ভাৰ্বটো সেকেন্ড ফৰ্মত ব্যৱহাৰ কৰিম তেতিয়া আমি ক'ব পাৰো she liked you তাই তোমাক পছন্দ কৰিছিল মই যদি এই বাক্যটো নিগেটিভত ক'ব লগা হয় যে তাই তোমাক পছন্দ কৰা নাছিল তেতিয়া মই ক'ব লাগিব she didn't like you আমি যেতিয়া বাক্যটা নিগেটিভত কওঁ পাষ্টত ক'ব লগা হয় তেতিয়া আমি did not ইউজ কৰাৰ পিছত যেটো ভাৰ্ব হয় ভাৰ্বটো সদায় আমি বেস ফৰ্মত ব্যৱহাৰ কৰো যদি মই ইন্ট্ৰোগেটিভত ক'ব লগা হয় যে আপোনাক যদি প্ৰশ্ন সুধিব লগা হয় যে তাই তোমাক পছন্দ কৰিছিল নে বা তাই আপোনাক পছন্দ কৰিছিল নে তেতিয়া মই ক'ব পাৰো যে did she like you তাই তোমাক পছন্দ কৰিছিল নে এনে ধৰণে আমি একেটা বাক্যকে 6টা ৰূপত ব্যৱহাৰ কৰিলো আৰু এতিয়া চাও আমি এই বাক্যটো যদি আমি ফিউচাৰত ক'ব লগা হয় আমি কেনেদৰে ক'ব পাৰিম সো যেটো প্ৰেজেন্টৰ বাক্য সেই প্ৰেজেন্টৰ বাক্যটোত আমি ফিউচাৰত ক'বলৈ যাওঁতে বাক্যটোত shall বা will হে ব্যৱহাৰ কৰিব লাগে সো মই যদি কওঁ যে তাই তোমাক পছন্দ কৰিব তেতিয়া আমি বাক্যটো কেনে ধৰণে কম আমি বাক্যটোত মাত্ৰ সাবজেক্টৰ পিছত will টো ব্যৱহাৰ কৰি দিম আমি কম যে she will like you তাই তোমাক পছন্দ কৰিব মই যদি কওঁ যে তাই তোমাক পছন্দ নকৰে ইন ফিউচাৰত নকৰে বুলি কৈছো তেতিয়া মই ক'ব লাগিব she will not like you বা she won't like you তাই তোমাক পছন্দ নকৰে যদি মই এই বাক্যটোত প্ৰশ্ন কৰিব লগা হয় যে তাই তোমাক পছন্দ কৰিবনে তেতিয়া মই বাক্যটোত কি কৰিম যেটো will হয় will টো বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিম তেতিয়া মই কম যে will she like you তাই তোমাক পছন্দ কৰিবনে এনে ধৰণে আমি একেটা বাক্যকে 9 প্ৰকাৰে প্ৰস্তুত কৰিব পাৰো আৰু আপোনালোকে এই বাক্য যিবোৰ ইন্ট্ৰোগেটিভ বাক্য হয় এই ইন্ট্ৰোগেটিভ বাক্যবোৰত আপোনালোকে wh ওয়াৰ্ডও লগাব পাৰে আপোনালোকে wh ওয়াৰ্ড ব্যৱহাৰ কৰিও 2-4টা বাক্য ৰেগুলাৰ প্ৰেক্টিস কৰি থাকিবলৈ যত্ন কৰিব এটা নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে she has many friends এই বাক্যটো চাওক she has many friends এটো পজিশনৰ বাক্য তাইৰ বহুত বন্ধু বান্ধৱী আছে বুলি কৈছো এই বাক্যটো যদি আমি নিগেটিভ কৰিব লগা হয় তেতিয়া আমি এই বাক্যটোত she has not কলে বাক্যটো ভুল হৈ পৰিব গতিকে আমি এই বাক্যটোত do did doesৰ সহায় লব লাগিব তেতিয়া আমি she হল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তেতিয়া আমি কম she doesn't ইউজ কৰি দিয়া লগে লগে আমি hasৰ বেস ফৰ্মুলা যাম have ইউজ কৰিম তেতিয়া আমি কম যে she doesn't have many friends তাই বহুত বন্ধু বান্ধৱী নাই এনে ধৰণে ক'ব পাৰো যদি আপুনি প্ৰশ্ন কৰিব লগা হয় যে তাইৰ বহুত বন্ধু বান্ধৱী আছে নেকি তেতিয়া আপুনি ক'ব পাৰে does she have many friends তাইৰ বহুত বন্ধু বান্ধৱী আছে নেকি
এতিয়া এই বাক্যটোকে যদি আমি পাষ্টত ক'ব লগা হয় আমি ক'ব পাৰো যে she had many friends এই hasৰ সেকেন্ড ফৰ্ম had আমি ব্যৱহাৰ কৰিলে আমি কৈছো যে she had many friends তাইৰ বহুত বন্ধু বান্ধৱী আছিল মই যদি নিগেটিভত ক'ব লগা হয় তাইৰ বহুত বন্ধু বান্ধৱী নাছিল তেতিয়া আমি টেন্স অনুসৰি did ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব পাৰো যে she didn't have many friends she didn't have many friends তাইৰ বহুত বন্ধু বান্ধৱী নাছিল যদি আমি বাক্যটো ইন্ট্ৰোগেটিভ কৰিব লগা হয় প্ৰশ্ন কৰিব লগা হয় আমি যদি ক'ব লগা হয় যে তাইৰ বহুত বন্ধু বান্ধৱী আছিল নেকি তেতিয়া আমি ক'ব পাৰো did she have many friends did she have many friends তাইৰ বহুত বন্ধু বান্ধৱী আছিল নেকি যদি আমি ফিউচাৰত ক'ব লগা হয় যে তাইৰ বহুত বন্ধু বান্ধৱী থাকিব তেতিয়া আমি কি কম সি পিছত আমি will ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব পাৰো she will have many friends she will have many friends তাইৰ বহুত বন্ধু বান্ধৱী থাকিব যদি নিগেটিভত কৰো তেতিয়া নিগেটিভত ক'বলৈ যাওঁতে আমি ক'ব পাৰো she won't have বা she will not have many friends তাইৰ বহুত বন্ধু বান্ধৱী নহব ঠিক তেনে ধৰণে যদি আমি ইন্ট্ৰোগেটিভ কৰিবলৈ যাওঁ will টো আমি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিম তেতিয়া আমি ক'ব পাৰো will she have many friends will she have many friends তাইৰ বহুত বন্ধু বান্ধৱী হ'ব নেকি এনে ধৰণে আমি এই যিবোৰ পজিশনৰ বাক্যবোৰকো আমি 9 প্ৰকাৰে ফৰ্ম কৰি চাবলৈ যত্ন কৰিব লাগে ইয়াৰ উপৰি এটা পইণ্ট মনত ৰাখি ল'ব এই বাক্যবোৰত আমি মডেল ভাৰ্ব ইউজ কৰিব বিচাৰিলেও আমি মডেল ভাৰ্ব ইউজ কৰিব পাৰো ইয়াৰ পিছত এটা নেক্সট ভিডিঅত মই আপোনালোকক ক'বলৈ যত্ন কৰিম এটা বাক্যক আমি কিমান প্ৰকাৰে প্ৰস্তুত কৰিব পাৰো he is at station এই বাক্যটো চাওক he is at station he stationত আছে এই বাক্যটো যদি মই নিগেটিভত ক'বলৈ যাওঁ মই কি কেনে ধৰণে ক'ব পাৰো মই ক'ব পাৰো যে he stationত নাই বুলি কওঁতে আমি ক'ব লাগিব he is not at station he is not at station তেওঁ ষ্টেচনত নাই মই যদি আপোনাক প্ৰশ্ন কৰো যে তেওঁ ষ্টেচনত আছে নেকি বুলি কওঁতে মই is টো বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিম তেতিয়া মই ক'ব পাৰো is he at station তেওঁ ষ্টেচনত আছে নেকি এনে ধৰণে ক'ব পাৰো পাষ্টত ক'লে আমি ক'ব পাৰো যে he was at station তেওঁ ষ্টেচনত আছিল he was not at station তেওঁ ষ্টেচনত নাছিল he was not at station was he at station at station তেওঁ ষ্টেচনত আছিল নেকি এনে ধৰণে প্ৰশ্ন কৰিব পাৰো বা আমি ক'ব পাৰো যে he will be at station তেওঁ ষ্টেচনত থাকিব he will not be at station তেওঁ ষ্টেচনত নাথাকে will he be at station তেওঁ ষ্টেচনত থাকিবনে there is someone at the door দৰজাত মানে কোনোবা ৰৈ আছে বুলি কওঁতে আমি বাক্যটো ক'লো there is someone at the door মই যদি নিগেটিভত কওঁ দৰজাত কোনো ৰখি থকা নাই তেতিয়া মই ক'ব পাৰো there is not anyone এই someone টো আমি anyone কৰিম তেতিয়া আমি ক'ব পাৰো যে there is not anyone at the door এনে ধৰণে ক'ব পাৰো বা যদি মই প্ৰশ্ন কৰিব লগা হয় যে দৰজাত কোনোবা ৰখি আছে নেকি এনে ধৰণে প্ৰশ্ন কৰিব লগা হয় তেতিয়া মই is টো বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব পাৰো যে is there anyone at the door দৰজাত কোনোবা আছে নেকি যদি পাষ্টত ক'ব লগা হয় দৰজাত কোনোবা থিয় হৈ আছিল তেতিয়া আমি বাক্যটো ক'ম there was someone at the door আৰু যদি মই নিগেটিভত ক'ব লগা হয় তেতিয়া মই ক'ব পাৰো there was not anyone at the door দৰজাত কোনো থিয় হৈ থকা নাছিল যদি মই ইন্ট্ৰোগেটিভ কৰিব লগা হয় তেতিয়া মই ক'ব পাৰো যে was there anyone at the door যদি মই ফিউচাৰত ক'ব লগা হয় there will be someone at the door দৰজাত কোনোবাই থিয় হৈ থাকিব বা দৰজাত কোনোবা ৰৈ থাকিব মই যদি নিগেটিভত কওঁ তেতিয়া মই ক'ব পাৰো যে there will not be anyone at the door দৰজাত কোনো নাথাকে ভৱিষ্যতে নাথাকে বুলি কওঁতে আমি there will not be anyone at the door এনে ধৰণে আমি বাক্যটো ক'ব পাৰো যদি মই ফিউচাৰত প্ৰশ্ন কৰিব লগা হয় মই ক'ব পাৰো যে will there be anyone at the door দৰজাত কোনোবা ৰৈ থাকিব নেকি এনে ধৰণে আমি প্ৰশ্ন কৰিব লাগে it takes 2 minutes এটো মাত্ৰ 2 মিনিট লাগে এটা যদি মই বাক্যটো নিগেটিভত ক'ব লগা এটো 2 মিনিট নালাগে বুলি ক'ব লগা হয় তেতিয়া আমি ক'ব পাৰো it doesn't take 2 minutes এটো 2 মিনিট নালাগে যদি আমি এই বাক্যটো ইন্ট্ৰোগেটিভ কৰিব লগা হয় আমি যদি ক'ব লগা হয় যে 2 মিনিট লাগিব নেকি does it take 2 minutes 2 মিনিট লাগিব নেকি এনে ধৰণে আমি প্ৰশ্ন কৰিব পাৰো বা যদি আমি বাক্যটো পাষ্টত ক'ব লগা হয় তেতিয়া আমি ক'ব পাৰো it took 2 minutes আমি ভাৰ্বৰ সেকেন্ড ফৰ্ম ইউজ কৰিছো টেক্সৰ took কৰিছো আমি কৈছো it took 2 minutes 2 মিনিট সময় লাগিছিল
মই যদি কওঁ যে ইট ডিডন্ট টেক 2 মিনিটস ইট ডিডন্ট টেক 2 মিনিটস এইটো 2 মিনিট লগা নাছিল বুলি কওঁতে আমি ক'ব পাৰো যে ইট ডিডন্ট টেক 2 মিনিটস এনে ধৰণে ক'ব পাৰো বা 2 মিনিট সময় লাগিছিল নেকি বুলি কওঁতে আমি ক'ব পাৰো ডিড ইট টেক 2 মিনিট ডিড ইট টেক 2 মিনিটস 2 মিনিট সময় লাগিছিল নেকি এনে ধৰণে ক'ব পাৰো যদি আমি ফিউচাৰত ক'ব লগা হয় আমি ক'ব পাৰো যে ইট উইল টেক 2 মিনিট ইট উইল টেক 2 মিনিট 2 মিনিট সময় লাগিব It will not take 2 minutes. It will not take 2 minutes. 2 minutes সময় নালাগে বা আমি যদি প্ৰশ্ন কৰো আমি ক'ব পাৰো যে will it take 2 minutes will it take 2 minutes 2 মিনিট সময় লাগিবনে এনে ধৰণে আমি প্ৰশ্ন কৰিব লাগে এনে ধৰণে আমি নেগেটিভ কৰিব লাগে এনে ধৰণে আমি বিভিন্ন বাক্য ঘৰত ৰেগুলাৰ প্ৰেক্টিস কৰি থাকিবলৈ যত্ন কৰিব লাগে she has to inform them তাই হিহঁতক খবৰ দিব লাগিব এই বাক্যটো যদি আমি নেগেটিভ কৰিবলৈ যাওঁ এই বাক্যটো আমি হেজৰ পিছত নট লগাই দিলে বাক্যটো ভুল হৈ যাব সো আমি টেন্স অনুসৰি do did does ৰ সহায় লৈ এই বাক্যখিনি নেগেটিভ বা ইন্টাৰোগেটিভ কৰিব লগা হয় সো বাক্যটো সব কি কৈছে she has to inform them হিহঁতি তাই হিহঁতক খবৰ দিব লাগিব তাই হিহঁতক খবৰ দিব নালাগে বুলি কওঁতে আমি ক'ব লাগিব she doesn't have to inform them she doesn't have to inform them যদি মই প্ৰশ্ন কৰিব লগা হয় যে তাই হিহঁতক খবৰ দিব লাগিব নেকি তেতিয়া মই কম does she have to inform them does she have to inform them তাই হিহঁতক খবৰ দিব লাগিব নেকি যদি আমি পাষ্টত কওঁ তেতিয়া আমি ক'ব লাগিব she has to ঠাইত আমি had to ব্যৱহাৰ কৰিব লাগিব আমি ক'ব লাগিব she had to inform them she had to inform them তাই হিহঁতক খবৰ দিব লাগিব যদি নেগেটিভত কওঁ তেতিয়া আমি এই যেটো does not ইউজ কৰিছিলো তাৰ হলে আমি পাষ্টত did not ব্যৱহাৰ কৰিম তেতিয়া আমি ক'ব পাৰো she didn't have to inform them she didn't have to inform them তাই হিহঁতক খবৰ দিব লগা নাছিল did she have to inform them did she have to inform them তাই হিহঁতক খবৰ দিব লগা আছিল নে এটা সব এই যিটা বাক্য আমি প্ৰেজেন্টত কলো এই বাক্যকেটা আমি ফিউচাৰৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰো বা ফিউচাৰত আপুনি যদি ব্যৱহাৰ কৰিব বিচাৰে have to বা has to আগত আপোনালোকে will to ব্যৱহাৰ কৰিব পাৰে মই বাক্যটো ক'ব পাৰো যে she will have to inform them she will have to inform them তাই হিহঁতক খবৰ দিব লাগিব she will not have to inform them তাই হিহঁতক খবৰ দিব নালাগে will she have to inform them will she have to inform them তাই হিহঁতক খবৰ দিব লাগিবনে you have to be with me এই বাক্যটো সক you have to be with me তুমি মোৰ লগত থাকিব লাগিব এই বাক্যটো সক এই বাক্যটো যদি আমি নেগেটিভত ক'বলৈ যাওঁ আমি কেনে ধৰণে ক'ব পাৰিম you have to be with me you don't have to be with me তুমি মোৰ লগত থাকিব নালাগে ঠিক আছে মই যদি এই বাক্যটো ইন্টাৰোগেটিভ কৰিবলৈ যাওঁ তেতিয়া আমি ক'ব পাৰো যে do you have to be with him do you have to be with him তুমি তাৰ লগত থাকিব লাগিব নেকি এনে ধৰণে যদি মই পাষ্টত কওঁ মই পাষ্টত ক'লে have or ঠাইত had ইউজ কৰিম তেতিয়া মই ক'ব পাৰো you had to be with me you had to be with me তুমি মোৰ লগত থাকিব লাগিছিল you didn't have to be with me you didn't have to be with me তুমি মোৰ লগত থাকিব নালাগিছিল did you have to be with him did you have to be with him তুমি তেওঁৰ লগত থাকিব লাগিছিল নেকি you will have to be with me you will have to be with me তুমি মোৰ লগত থাকিব লাগিব you will not have to be with me you will not have to be with me তুমি মোৰ লগত থাকিব নালাগে will you have to be with him will you have to be with him তুমি তাৰ লগত থাকিব লাগিব নেকি এনে ধৰণে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে you can help him তুমি তেওঁক সহায় কৰিব পাৰা you can't help him তুমি তাক সহায় কৰিব নোৱাৰা can you help him তুমি তেওঁক সহায় কৰিব পাৰিবানে you could help him তুমি অতীতত তেখেতক সহায় কৰিব পাৰিলাহেতেন you couldn't help him তুমি সহায় কৰিব নোৱাৰিলাহেতেন could you help him তুমি তেওঁক সহায় কৰিব পাৰিলাহেতেন নে এনে ধৰণে এই কেনৰ বাক্য যিকেটা হয় এই কেনৰ বাক্যবোৰ প্ৰেজেন্ট আৰু ফিউচাৰ দুইটাৰ কাৰণে মিন কৰে আপুনি ফিউচাৰত কবলৈ যাও বুলি ভাবি আপুনি যদি বাক্যটো will can ইউজ কৰে বাক্যটো ভুল হৈ পৰিব নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে I have finished the task এই বাক্যটো চাওক I have finished the task মই কামটো শেষ কৰিলো I have not finished the task মই কামটো শেষ কৰা নাই এটা সব এই যেটো নেগেটিভ হয় নেগেটিভটোত আমি অলপ কেতিয়াবা যেটো অসমীয়া মিনিং হয় অসমীয়া মিনিংটোত আমি কনফিউজ হওঁ মই বাক্যটো কৈছে মই কামটো শেষ কৰা নাইটো আমি যদি ধৰিব নোৱাৰা হওঁ তেতিয়া আমি এফাৰ্মেটিভ কৰি ল'ব লাগে মই কামটো শেষ কৰিলো I have finished the task মই কামটো শেষ কৰা নাই I have not finished the task যদি মই প্ৰশ্ন কৰো মই ক'ব পাৰো যে have you finished the task
তুমি কামটো শেষ কৰিলানে এটা সব যদি past perfect লৈ লৈ যাও আমি pastত এই বাক্যখিনি ক'বলৈ যাও আমি ক'ব পাৰো যে I had finished the task before you came I had finished the task before you came তুমি অহাৰ আগতে মই কামটো শেষ কৰিলো I hadn't finished the task before you came তুমি অহাৰ আগত মই কামটো শেষ কৰা নাছিলো Had you finished the task before I came? Had you finished the task before I came? মই অহাৰ আগত তুমি কামটো শেষ কৰিছিলা নেকি এনে ধৰণে আমি পাষ্টটো ক'ব পাৰো আৰু এইখিনিতে এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখি ল'ব পাষ্ট পাৰফেক্ট টেন্স কেতিয়াও অকলে ব্যৱহাৰ নহয় যদি টেন্সৰ বিষয়ে নাজানে সেই টেন্সৰ ভিডিওটো যিটো ভিডিওত মই অতি সহজ পদ্ধতিৰে কেনে ধৰণে টেন্স মুখস্থ কৰিব পাৰিব তাৰ বিষয়ে উল্লেখ কৰিছো সেই ভিডিওটোৰ লিংক ওপৰৰ আই বুটামৰ তলত ডেসক্ৰিপচন বক্সত পাব আপোনালোকে চাই ল'ব পাৰিব যদি এই বাক্যটো আমি ফিউচাৰত ক'বলৈ যাওঁ মই যদি ক'ব লগা হয় যে আজি গধূলিলৈকে মই কামটো শেষ কৰিম তেতিয়া মই ক'ব পাৰো যে I will have finished the task by this evening I will have finished the task by this evening আজি গধূলিলৈকে মই কামটো শেষ কৰিম I will not have finished the task by this evening I will not have finished the task by this evening আজি গধূলিলৈকে মই কামটো শেষ নকৰো will you have finished the task by this evening will you have finished the task by this evening আজি গধূলিলৈকে তুমি কামটো শেষ কৰিবানে এন্ড এটা সক যেতিয়া আমি ফিউচাৰ পাৰফেক্টত কোনো এটা বাক্য ব্যৱহাৰ কৰো ফিউচাৰ পাৰফেক্টৰ বাক্যটোত আমি এটা সদায় টাইমৰ কথা উল্লেখ কৰিব লগা হয় এতিয়া চাও আমি নেক্সট এক্সাম্পলটো এই পারফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্যবোৰ আমি ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ নকৰো এতিয়া চাওক লাষ্ট বাক্যটো কি কৈছে I have been watching TV since morning I have been watching TV since morning মই ৰাতিপুৱাৰ পৰা টিভি চাই আছো মই যদি কওঁ মই ৰাতিপুৱাৰ পৰা টিভি চাই থকা নাই তেতিয়া মই ক'ব পাৰো I have not been watching TV since morning মই ৰাতিপুৱাৰ পৰা টিভি চাই থকা নাই মই যদি কওঁ যে তুমি ৰাতিপুৱাৰ পৰা টিভি চাই আছা নেকি তেতিয়া মই ক'ব পাৰো যে Have you been watching TV since morning Have you been watching TV since morning তুমি ৰাতিপুৱাৰ পৰা টিভি চাই আছা নেকি যদি মই পাষ্টত কওঁ মই ক'ব পাৰো যে she had been বা I had been watching TV since morning I had been watching TV since morning মই ৰাতিপুৱাৰ পৰা টিভি চাই আছিলো মই যদি কওঁ নিগেটিভত তেতিয়া মই ক'ব পাৰো I had not been watching TV since morning I had not been watching TV since morning মই ৰাতিপুৱাৰ পৰা টিভি চাই থকা নাছিলো Had you been watching TV since morning Had you been watching TV since morning তুমি ৰাতিপুৱাৰ পৰা টিভি চাই আছিলা নেকি এনে ধৰণে আমি বিভিন্ন বাক্য লৈ ঘৰত ৰেগুলাৰ এসপ্তাহ 10 দিন প্ৰেক্টিস কৰিব লাগে আপোনালোকে এসপ্তাহ 10 দিন প্ৰেক্টিস কৰি চাওক আপোনালোকৰ বাবেও এই বাক্যবোৰ একেবাৰে সহজ হৈ পৰিব আৰু আপুনি যিকোনো টেন্সত যিকোনো বাক্য ফৰ্ম কৰিব পাৰিব আশা কৰো এই ভিডিওটো নিশ্চয় ভাল পালে আৰু এনে ধৰণে আপোনালোকে ঘৰত ৰেগুলাৰ প্ৰেক্টিস কৰিবলৈ আৰম্ভ কৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব এনে ধৰণৰ প্ৰেক্টিসৰ ভিডিওবোৰ আমাৰ যিসকল বিগিনাৰ্ছ আছে বিগিনাৰ্ছ সকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব Thank you for watching this video. Have a nice day.